খবর যে রাস্তাটো বিচাৰিছিলে কিন্তু আপুনি স্থানীয় এম এল এ কিন্তু ভাৰত মাতা একটি জয়ী ভূমি নাম আছে কি ক'ব? যাৰ যি চৰিত্ৰ মই ক'ম একেলগে আৰম্ভ এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিলে আমাৰ চিমলাগুৰিৰ পৰা আমাৰ ফৰেষ্টলৈকে যোৱা পথৰ যিটো অসম মেলাত ৩-০ত আজি শুভাৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ পৰা কৰাৰ কথা আছিল, গুৱাহাটীৰ পৰা কৰিছে আৰু গুৱাহাটীৰ পৰা কৰিছে। ইতিমধ্যে তেওঁ আধাৰশিলা স্থাপন কৰিলে। অসমৰ বিভিন্ন অসম মেলাত আমি পোৱা খবৰ মতে ইতিমধ্যে আধাৰশিলা স্থাপন হ'ব। কিন্তু ইয়াতে আমি যিটো দেখিছোঁ, আমি দেখিলোঁ যে ইয়াতে কোনো এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাই, বেছি উপস্থিত নাই। তেওঁলোকে বিলম্ব কৰিলে, এতিয়ালৈকে কাৰ্যসূচী তেওঁলোকে আৰম্ভ নকৰিলে। আৰু মই এইটো দেখি স্বাভাৱিকতে ৰাজ্যিক পানী এটা বিশেষ ৰাজনৈতিক দলে তেওঁলোকে নিজৰ দলৰ শ্লোগানবাজি কৰি আছে। ইয়াতে এটা চৰকাৰী প্ৰগ্ৰামত স্বাভাৱিকতে কোনো দলীয় ৰাজনীতিৰ শ্লোগান হোৱা উচিত নহয়। আৰু এতিয়া দলীয় ৰাজনীতিৰ শ্লোগান যেতিয়া হৈছে, এই ক্ষেত্ৰত মই গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাস্তা উদ্বোধন কৰি দিলে প্ৰধানমন্ত্ৰীয়ে। কিন্তু আমাৰ এই ৰাস্তাটোত লোকেলিটিটো কৰাৰ কথা আছিল, সেইটো এতিয়ালৈকে নহ'ল। আৰু মই এই ধৰণৰ অৱস্থাৰ মাজত ইয়াতে উপস্থিত থকাটো উচিত নহয় বুলি অনুভৱ কৰিছোঁ। এতিয়া এখন ৰাজনৈতিক মঞ্চত মই স্বাভাৱিকতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিম আৰু কাৰ্যসূচী কৰাৰ কোনো মানেও নাই। কাৰণ ইতিমধ্যেই অসম মেলাৰ ৰাস্তা সমগ্ৰ অসমতে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰি দিছে। যেতিয়া কাৰ্যসূচীটো শেষে হৈছে, তথাপি এটা নিৰ্দেশ আছিল যে লোকেল MLA কনচাৰ্ণ কৰি পেলাই ৰাস্তাটোত লোকেলি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিছতে তাৰ উদ্বোধন বা আধাৰশিলাৰ কাৰ্যসূচী এটা আনুষ্ঠানিকভাৱে কৰাৰ কথা আছিল। কিন্তু সেইটো কৰাৰ কাৰণে ইয়াতে কোনো বিষয়া নাই উপস্থিত। বিষয়া নাথাকা কৰি এনে পেলাই থৈ দিছে আৰু এখন ৰাজনৈতিক নাটক, এতিয়া নিৰ্দিষ্ট এটা দলৰ সপক্ষে শ্লোগানবাজি কৰি পেলাই ৰাজনৈতিক নাটক কৰিছে। আৰু এই ৰাজনৈতিক দলটোৱেই এই ৰাস্তাটো ইমান দিন বিলম্ব হোৱাৰ মূল কাৰণ তেওঁলোকৰ এজন মন্ত্ৰীয়ে ইয়াতে যাতে বিলম্ব হয়, কাম আৰম্ভ নহয়, এই ধৰণে বিলম্ব কৰিছে। মই বহু বছৰ ধৰি এই ৰাস্তাটোৰ কাৰণে যুদ্ধ কৰিলোঁ আৰু যুদ্ধ কৰি যিয়ে নহওক আজি প্ৰধানমন্ত্ৰীয়ে যেতিয়া মাননীয় প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছে, মই আনন্দ প্ৰকাশ কৰিছোঁ। কালিৰ পৰা নিশ্চয় কাম আৰম্ভ হ'ব। ইয়াতে জিলা ৰাজনৈতিকৰণ কৰাৰ কাৰণে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। জিলা উপায়ুক্ত আহিবলৈ সাহস কৰা নাই, অহা নাই। আনকি এক্সিকিউটিভ ইঞ্জিনিয়াৰ যাৰ দায়িত্বত ৰাস্তাটো নিৰ্মাণ হ'ব তেওঁ অনুপস্থিত এতিয়া আছে। তেওঁলোকৰ তলৰ পৰ্যায়ত 2-এজন অফিচাৰ আছে, তেওঁলোকে কোনো সিদ্ধান্তও দিব পৰা নাই। কাৰণ এতিয়া প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছতে আমাক নিৰ্দেশ আহিছিল যে আধাৰশিলা স্থাপন কৰাৰ পিছতে আমি আধাৰশিলা স্থাপন কৰিব লাগে। কিন্তু আমিতো দেখিলোঁ প্ৰধানমন্ত্ৰীৰ বক্তব্যহে এতিয়া মুখ্যমন্ত্ৰী বক্তৃতা দি আছে, আধাৰশিলাৰ কাৰ্যসূচী অভাৰ হৈছে। কিন্তু ইয়াতে তেওঁলোকৰ গাফিলতি কৰি, যিহেতু মই বিধায়ক, বিৰোধী পক্ষৰ বিধায়ক, তেওঁলোকেতো ভাবিছে বিৰোধী পক্ষৰ বিধায়কে এই কামটো কৰা উচিত নহয় বুলি এখন ভেক ভাওনা কৰিলে। এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰি নিশ্চিতভাৱে আজি মই দুপৰীয়াও এটা মুখ্যমন্ত্ৰীক কৈছোঁ যে ইয়াতে এজন মন্ত্ৰী আৰু DC তেওঁলোক দুয়োজনে লগ লাগি পেলাই এনে এটা ষড়যন্ত্ৰ কৰি আছে, মোৰ লগত কোনো ডিছকাশ্যন নকৰাকৈ এই মেছেজটো দিছোঁ। আপোনালোকক মই মেছেজটো দেখুৱাবও পাৰোঁ। মেছেজ মই দিছোঁ, মুখ্যমন্ত্ৰী মেছেজ চাইছে। এতিয়া মই পুনৰ মেছেজ দিম যে তেওঁলোকে ইয়াতে আধাৰশিলা স্থাপনৰ কাৰ্যসূচীটো ৰাজনীতিকৰণ কৰি শ্লোগানবাজি কৰি ভণ্ডুল কৰি দিছে। আৰু এই ক্ষেত্ৰত মই এতিয়া এই স্থান পৰিত্যাগ কৰিম আৰু মই আশা ৰাখিম ৰাইজৰ সুবিধাৰ্থে ৰাইজে যাতে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত থকা নজৰ ৰাখে, ভালকৈ ৰাস্তাটো নিৰ্মাণ হয়। বহু বছৰ ধৰি এই অঞ্চলৰ ৰাইজে ভুগিছে আৰু মই বিধায়ক হোৱাৰ পিছৰ পৰাই লাগি এই ৰাস্তাটো মই আনিছোঁ। আপোনালোকে নিশ্চয় জানে, মই পূৰ্বতেই 2 বছৰ আগতে কৈছিলোঁ যে এই ৰাস্তাটো আছাম মালাত হ'ব। মাজতে মাননীয় মন্ত্ৰী এজনে ৰঞ্জিত দাসে আহি ক'লে যে আমি ৰাস্তা নাবান্ধো, ৰাস্তাটো আমি নিৰ্বাচন হৈ যোৱাৰ পিছত এতিয়া বিজেপি জিকিলেহে ৰাস্তাটো বান্ধিম বুলি তেওঁ ঘোষণা কৰি গ'ল, আপোনালোকৰ সন্মুখতে কৈছিলে। তাৰপিছত যেতিয়া মই লাগি ৰাস্তাটো DPR কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ, এতিয়া গম পাই পেলাই তেওঁ ক'লে যে মই ৰাস্তাটো আনিছোঁ। মই তেতিয়া কৈছিলোঁ ব্লকৰ পিঠাইদি তেওঁ বিহু পাতে
আৰু আজি আধাৰশিলাটো মই আপোনালোকক জনাব খুজিছোঁ, মই এছেম্বলিত কৈছোঁ ডিচেম্বৰ মাহৰ 11 তাৰিখে প্ৰিলিমিনেৰী অৰ্ডাৰ পাইছিল, ৰাস্তাটোৰ কাম চলিব পাৰিলেহেঁতেন। ডিচেম্বৰৰ 11 তাৰিখে প্ৰিলিমিনেৰী অৰ্ডাৰ লোৱাৰ পিছতো ৰাস্তাৰ কামটো নকৰিলে। এই মন্ত্ৰীজনাই কোনোপধ্যে নিৰ্বাচনৰ আগতে এই ৰাস্তাটো হোৱাটো বিচৰা নাছিল, কাৰণ তেওঁৰ ভোটৰ ৰাজনীতিৰ কাৰণে এইটো বিলম্বিত কৰি মোক বদনাম কৰাৰ কাৰণে এই কামবিলাক কৰি আছিল। আজিও আধাৰশিলা স্থাপনৰ ক্ষেত্ৰতো তেওঁ এই ধৰণে বিধি পথালি দিছে। ৰাইজৰ কিন্তু কষ্ট হৈছে। মই মোৰ অপমান বুলি নাভাবোঁ, তেনেকুৱা মানুহবিলাকে মোক অপমান কৰিব নোৱাৰে। তেওঁলোকৰ নিজৰ কাপোৰ খোল খাই গৈছে, উলংগ হৈ গৈছে, তেওঁলোকে নিজে উলংগ হৈছে। আপোনালোকেও জানে, আপোনালোকে সকলো খবৰ ৰাইজক দি আছে, এইবাৰো দিব। আৰু তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ আজি যে ব্যৰ্থ হ'ল, তেওঁলোকে নোৱাৰিলে, আধাৰশিলা স্থাপন কৰিবলৈ নোৱাৰিলে, কাৰ্যসূচী অভাৰ হৈ গৈছে। আৰু এই ধৰণৰ নাকাৰজনক কাম আমাৰ বৰপেটা জিলাৰ জিলাধিপতি আৰু আমাৰ PWD বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰে লগ লাগি পেলাই এই ষড়যন্ত্ৰটো কৰিছে আৰু তাত ইন্ধন যোগাইছে। এই মন্ত্ৰীজনে, যিজন মন্ত্ৰীয়ে এই ৰাস্তাটো হোৱাটো বিচৰা নাছিলে, তেওঁ এইটো কৰিছে। আৰু এইখিনি কথা মই স্পষ্টভাৱে কৈছোঁ, মই এতিয়া এই স্থান ত্যাগ কৰিম। আৰু তেওঁলোকে ৰাজনীতি কৰি আছে, ফ্লেগ উৰাই আছে, উৰাই থাকক। ৰাজনীতি ময়ো কৰিব পাৰোঁ, মোৰো মানুহ কম নাই ইয়াতে, কিন্তু মই সেই নাকাৰজনক কাম নকৰোঁ। এই কামটো এইটো দলৰ দ্বাৰাই সম্ভৱ। গগৈ আহিব, আমি বিৰোধী পক্ষ ঐক্যবদ্ধ হৈছোঁ 4টা দল। এতিয়া অখিল গগৈৰ পাৰ্টি ৰাইজৰ দলৰ লগতো কথা চলি আছে। আজি ৰাতিলৈকে হয়তো সকলো কথা সমাধান হ'ব পাৰে, কিন্তু তাৰ আগতে আমি সিদ্ধান্ত লৈছোঁ 15 তাৰিখে গৌৰৱ গগৈ, জন ইংতি কাঠাৰ, লুৰিণজ্যোতি গগৈ আৰু আমাৰ পাৰ্টীৰ নেতৃবৃন্দই আমাৰ সমবেত হৈ পেলাই এটা সমাৱেশ আমি আহ্বান কৰিছোঁ। বিশাল সমাৱেশ হ'ব হৰভোগৰ ষ্টেডিয়ামত। হৰভোগ ষ্টেডিয়ামত এটা বিশাল সমাৱেশ হ'ব। এই সমাৱেশত হাজাৰ হাজাৰ মানুহ উপস্থিত হ'ব নিশ্চিতভাৱে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ মানুহ যাতে তাত সমবেত হয়, আৰু এইবাৰ বিজেপিক যাতে আকৌ এবাৰ ভৱানীপুৰ সৰভোগ সমষ্টিত পৰাজিত কৰি বিদায় দিব পাৰোঁ, তাৰ প্ৰস্তুতি আমি লৈছোঁ। আমি 15 তাৰিখে বিশাল সমাৱেশ কৰিম। আপোনালোক সকলোকে মই নিমন্ত্ৰণ জনালোঁ।